নমস্কাৰ বিন্দু ইনফো ব্লগে সকলোলৈ স্বাগতম জনাই আৰম্ভ কৰিলো এই ভিডিঅটো পবিত্ৰ ভাদ মাহৰ এটি নামৰ ভিডিঅ পবিত্ৰ ভাদ মাহৰ একাদশ দিনাখনৰ সন্ধ্যা প্ৰসংগৰ আগমুহূৰ্তত মূলৰ ভকতজনে এই বৰগীতটো পৰিবেশন কৰিছিল এই বৰগীতটোৰ ভাৱাৰ্থ এনেকুৱা ধৰণৰ আহোম সকলে যেতিয়া শ্ৰী শ্ৰী মাধৱদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ জোঁৱায়েক হৰি জোঁৱায়েক দোষী সাব্যস্ত কৰি হৰি জোঁৱায়েক আহোম সকলৰ কটুৱালে কাটিব বিচাৰিছিল আৰু সেই মুহূৰ্তত মাধৱদেৱে সেই হৰি জোঁৱায়েক ঈশ্বৰৰ যেটো ৰূপ সেই ৰূপটো তেওঁক আনিবৰ কাৰণে এই বৰগীতটো গাইছিল আহকচোন তেনেহলে আমি এই বৰগীতটো শুনিলো আৰু এটা কথা এই ভিডিঅটোৰ আগত পবিত্ৰ ভাদ মাহৰ আৰু 8টা ভিডিঅ এই চেনেলটোতে আপলোড কৰা হৈছে আপোনালোকে যদি ইচ্ছা কৰে সেই ভিডিঅ কেইটাও চাব পাৰিব গোবিন্দৰ হৰমান নিকট হয় ভাই আধান জানাহি সুতে হবে মায়াময় সুর অভয় ভাই সুতে দুঃখ অভিলাষ দূৰ মোহ পাপ হয় ভাই সাৱধান চুতে ভুৰি পদে বৰুৱা ভাই সাৱধান চুতে পদে বৰুৱা